নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? সবৰ আশা কৰোঁ ভালে আছে বুলি অসমৰ নাম্বাৰ 1 প্ৰাইভেট জব পৰ্টেললৈ সবকে স্বাগতম জনালোঁ। আৰু আজি আমি আলোচনা কৰিব গৈছোঁ বন্ধন বেংকৰ লগতে এক্সিছ বেংকৰ ভেকেন্সি আৰু ভালেকেইটা কোম্পানীৰ চাকৰি আছে। সম্পূৰ্ণ ভিডিঅ'টো চাওক, তেতিয়ালৈ গোটেইবোৰ ইনফৰমেশ্যন ভালদৰে বুজি পাব। সময় নষ্ট নকৰি ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। সদায় নিচিনা খালি গুগলত আহি টাইপ কৰি দিলে হ'ল আমাৰ চেনেলৰ নাম অসম জব ফ্ৰী নেটৱৰ্ক। সেনেদৰে ৱেবছাইটটো আহি যাব, য'ৰ পৰা মই সদায় আপোনালোকক চাকৰিবোৰ আপডেট দি থাকোঁ। আৰু আপোনালোকে নিজে সেই ৱেবছাইটটো ভিজিট কৰি চাকৰিবোৰ চাব পাৰিব আৰু আবেদন কৰিব পাৰিবা। যে বন্ধন বেংকৰ, এক্সিছ বেংকৰ আৰু ভালেকেইটা কোম্পানীৰ ভালেকেইটা ডিষ্ট্ৰিক্টৰ ভেকেন্সি আহিছে, যোনবোৰ আপোনালোকে কমেণ্ট কৰিছিলে। লখিমপুৰ, নগাঁও, তেজপুৰ, ডিব্ৰুগড়, যোৰহাট, মৰিগাঁৱৰ চব ভালেকেইটা ভেকেন্সি আছে। আমি আলোচনা কৰি আছোঁ। তাৰ আগতে যদি যোৱাকালি ভিডিঅ'টো চোৱা নাই চাব পাৰি। ডিচেম্বৰ মাহৰ ভালেকেইটা লোকেশ্যনৰ ভেকেন্সি মুকলি কৰা হৈছে। এনেদৰে পেকেজিং কোম্পানী ভেকেন্সি চলি আছে, এয়াৰটেল কোম্পানী, গুগল পে'ৰ ভেকেন্সি এতিয়াও চলি আছে। কোনোবাই যদি গুগল পে'ত চাকৰি কৰিব খোজে এইটো এপ্লাই কৰিব পাৰে। চ' আমি সময় নষ্ট নকৰি আজি আপোনালোকৰ যোনটো ফ্ৰেছ ভেকেন্সি মুকলি কৰা হৈছে বন্ধন বেংকৰ লগতে ভালেকেইটা যোনকেইটা বেচৰকাৰী চাকৰি, সেইকেইটা আমি আলোচনা কৰিব গৈ আছোঁ। বন্ধন বেংকৰ ভেকেন্সি আৰু এজ লিমিট 18 to 35 years, qualification 12 plus, salary 16,000 to 25,000, ধেমাজি, লখিমপুৰ, ডিব্ৰুগড়, গুৱাহাটী, তিনিচুকীয়া, নগাঁও, তেজপুৰ, যোৰহাট আৰু মৰিগাঁও ডিষ্ট্ৰিক্টৰ ভেকেন্সি আপোনালোকৰ মুকলি কৰা হৈছে। চ' আমি ভালদৰে আলোচনা কৰি আছোঁ। আৰু তলত গ'লে দেখা পাব এইখন খালি লেখা আছে যে চিৰিয়াছ কেণ্ডিডেটে যাতে আমাৰ ভিডিঅ' চাই, বাকী যোনবোৰ নন চিৰিয়াছ কেণ্ডিডেট আছে ভিডিঅ' চোৱাৰ পৰা বিৰত থাকক। প্ৰথম ভেকেন্সিলৈ যাম। প্ৰথম ভেকেন্সি আপোনালোকৰ মৰিগাঁও ডিষ্ট্ৰিক্টৰ ভেকেন্সি, এটা মৰিগাঁৱৰ হয়। বন্ধন বেংকৰ লাষ্টলৈ আমি আলোচনা কৰি আছোঁ। মৰিগাঁও ডিষ্ট্ৰিক্টৰ অসম গ্ৰামীণ মাল্টিপাৰ্পাছ কৰ্পৰেটিভ ছ'চাইটি লিমিটেডৰ পৰা ভেকেন্সি, মেল ফিমেল দুটাৰ কাৰণে ভেকেন্সি। খালি HS পাছ 12 পাছ বিচৰা হৈছে। খালি বাইক বা স্কুটি এখন মেণ্ডেটৰী, 2 হুইলাৰ 10,000 to 15,000 দৰমহা পাব। আপোনালোকৰ এড্ৰেছটো দিয়া আছে আপোনালোকৰ জাৰগাঁও বাজাৰ, মায়ং, মৰিগাঁও ৰোড, অপজিট অফ কাকালি ৰেষ্টুৰেণ্ট নিয়াৰ মেচাৰ্ছ দাস ফাৰ্ণিচাৰ। চ' লোকেল কেণ্ডিডেটক বেছি প্ৰেফাৰেঞ্চ দিয়া হ'ব। অফিচ টাইমিং হ'ব 9:30 পৰা 6:30 গধূলি। উইকেণ্ড অফ মানে শনিবাৰ ৰবিবাৰে বন্ধ থাকিব, লগতে উৎসৱ পৰ্বণতো বন্ধ থাকিব। ইণ্টাৰভিউ আজিৰ পৰা ষ্টাৰ্ট হৈছে, আপোনালোকৰ 13 তাৰিখলৈ চলিব। 10টাৰ পৰা 12টা বজালৈ ইণ্টাৰভিউ হ'ব। 10টাৰ পৰা 12টা নহয়, 2টা বজালৈ ইণ্টাৰভিউ হ'ব। চ' কোনোবাই যদি ইণ্টাৰেষ্টেড কেণ্ডিডেট আছে, তলত ফোন নাম্বাৰটো দি আছে, যোগাযোগখিনি কৰি 13 তাৰিখৰ আগত যাই ইণ্টাৰভিউটো দিব পাৰে। আৰু কোনোবাই যদি আমাৰ এডভাৰটাইজমেণ্ট দিব খোজে এইটো চেনেলত মেইল কৰিব পাৰে। আমি খালি জব কনচালটেঞ্চি ভেকেন্সি এইটো চেনেলত পাব্লিছ কৰা নহয়। ভেকেন্সি হোটেল পেলিছে গুৱাহাটী ফাৰ্ম গেটৰ পৰা ভেকেন্সি আপোনালোকৰ আহিছে। অপেন পজিশ্যন চেলছ মেনেজাৰ, এইটোৰ কাৰণে গ্ৰেজুৱেশ্যন বা MBA কৰা হ'ব লাগিব। আৰু HR এক্সিকিউটিভৰ কাৰণে MBA ইন HR কৰা হ'ব লাগিব। লোকেশ্যন হ'ল হোটেল পেলিছে গুৱাহাটী। ইমেইল ID দি আছে। 13 ডিচেম্বৰৰ ভিতৰত এপ্লাই কৰি দিব পাৰে যদি ইণ্টাৰেষ্টেড আৰু এলিজিবল হয়। ভেকেন্সি আজিৰ পৰা ইণ্টাৰভিউ হ'বলৈ গৈ আছে। এক্সিছ বেংকৰ ভেকেন্সি, মেগা ৱাক ইন ইণ্টাৰভিউ, চেলাৰী আপ টু 22,000, আনলিমিটেড ইনকাম অপৰচুনিটিজ, কেৰিয়াৰ গ্ৰথ পাব। ইণ্টাৰভিউ হ'বলৈ গৈ আছে গুৱাহাটী লোকেশ্যনত, কিন্তু পষ্টিং হ'বলৈ গৈ আছে যোৰহাট, তিনিচুকীয়া, নগাঁও, তেজপুৰ আৰু এইকেইটা বাহিৰৰ। অসমৰ খালি 4খন ডিষ্ট্ৰিক্টৰে ভেকেন্সি। চ' ৱাক ইন ইণ্টাৰভিউ আছে আপোনালোকৰ 11 তাৰিখ মানে থাৰ্ছডে, আজি আৰু কালি 10:30 পৰা হ'ব 3টা বজালৈ। ড্ৰেছ কি পিন্ধিব লাগিব? ড্ৰেছ পিন্ধিব লাগিব ফৰ্মেল। এড্ৰেছ দি আছে হাউচ নম্বৰ 656, 3rd floor, GS Road, ভাঙাঘৰ, গুৱাহাটী, এভৱ বাটা শ্ব'ৰুম। আপোনালোকৰ যেতিয়া ভাঙাঘৰ বাছ ষ্টপত যাই নামিব বাছৰ পৰা, তেতিয়া বাটা শ্ব'ৰুমখন পাব। তাৰ ওপৰতে অফিচটো আছে। ইণ্ডাচিন বেংকৰ ওপৰত আছে। আৰু আপোনালোকে সেইখিনি পঢ়ি ল'ব পাৰে। ফ্ৰেছাৰ্ছ হওক, এক্সপিৰিয়েঞ্চ হওক, চবেই পাৰিব। 16,500 পৰা 22,000 এইটো এটা চেলছৰ জব হয়। আৰু ইণ্টাৰেষ্টেড কেণ্ডিডেটবোৰ আপোনালোকৰ নিজৰ আপডেটেড ৰিজিউমিখন, আধাৰ কাৰ্ড, পেন কাৰ্ড গোটেইখিনি 2 কপিকৈ কপি লৈ যাব, আৰু অৰিজিনেল কপিবোৰ লৈ যাব, আৰু 2 কপি পাছপৰ্ট চাইজ ফটোগ্ৰাফখন লৈ যায় ইণ্টাৰভিউটো এটেণ্ড কৰিব পাৰে যদি ইণ্টাৰেষ্টেড হয়। এতিয়া মেইন কথা, কোৱালিফিকেশ্যন কি লাগিব? কোৱালিফিকেশ্যন এইটো চাকৰিৰ কাৰণে আপোনালোকৰ গ্ৰেজুৱেশ্যন লাগিব। চ' যাৰ গ্ৰেজুৱেশ্যন হৈ আছে বা যোনে নতুনকৈ গ্ৰেজুৱেশ্যন কৰি আছে, এইটো ইণ্টাৰভিউটো যাই এটেণ্ড কৰিব পাৰে। ভেকেন্সি আপোনালোকৰ আহিছে ৰাজেশ ষ্টাফা আৰু মাৰ্কেটিং অপাৰেশ্যন এক্সিকিউটিভৰ ভেকেন্সি, ABC গুৱাহাটীৰ, আপ টু 15,000 দৰমহা পাব। এক্সপিৰিয়েঞ্চ 1 year ইন মাৰ্কেটিং। কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন, জেণ্ডাৰ মেল হ'ব লাগিব খালি।
আৰু মেইল আইডি তলত দুটা দিয়া আছে 13 ডিচেম্বৰৰ ভিতৰত এপ্লাই কৰক তাৰপিছত যদি ইণ্টাৰভিউ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব নে ভেকেন্সি ভেলক্স এনাৰ্জি প্ৰাইভেট লিমিটেডৰ পৰা ভেকেন্সি সেলছ এক্সিকিউটিভৰ ভেকেন্সি এক্সপিৰিয়েন্স হ'ব লাগিব সোলাৰ ইনভাৰ্টাৰৰ আগতে কাম কৰা আৰু কম্পিটিটিভ স্যালাৰি গ্ৰোথ অপৰচুনিটিজ আৰু প্ৰফেশনাল ৱৰ্ক এনভাইৰনমেন্ট পাব জব লোকেশন কেটা চাই ল'ব পাৰে আমাৰ অসমৰো এটা ভেকেন্সি আছে সো তলত মেইল আইডি দি আছে কোৱালিফিকেশন গ্ৰেজুৱেচন হ'ব লাগিব আৰু 1 ইয়াৰ এটা সোলাৰ ইনভাৰ্টাৰত কাম কৰা এক্সপিৰিয়েন্স হ'ব লাগিব সো 12 ডিসেম্বৰৰ ভিতৰত এপ্লাই কৰক নে ভেকেন্সি জিয়াগো টেকনলজিছৰ পৰা ভেকেন্সি এইটো এটা লিডিং প্ৰভাইডাৰ হয় আইটি কনসালটেন্সি সিস্টেম ইন্টিগ্ৰেশন আৰু সফটৱেৰ ডেভেলপমেন্ট সাৰ্ভিস প্ৰভাইড কৰে কোৱালিফিকেশন গ্ৰেজুৱেচন হ'ব লাগিব স্যালাৰি নেগোচিয়েবল ফৰ এক্সপিৰিয়েন্স আৰু ডিজাৰ্ভিং কেণ্ডিডেট আৰু জব ডেসক্ৰিপশন খিনি পঢ়ি ল'ব পাৰে গুড ইন্টাৰপাৰ্সন আৰু এক্সিলেন্ট সফট কমিউনিকেশন স্কিল ভয়েস মেল টু হ্যান্ডেল কাস্টমাৰজন ৰেডি হ'ব লাগিব ৰটেশন শিফটত কাম কৰিবলৈ সো তলত মেইল আইডি দিয়া আছে তলত মেইল আইডি নিজৰ ৰিজিউমিখন পঠাই দিয়ক 12 ডিসেম্বৰৰ ভিতৰত তাৰ পিছত যদি ইন্টাৰভিউ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব নে ভেকেন্সি ইয়াং এনাৰ্জেটিক বয়জ আৰু গাৰ্লছ বিচৰা হৈছে এটা লন্ড্ৰি ইউনিটৰ কাৰণে ভেকেন্সি আপোনালোকৰ জালুকবাৰীৰ পৰা নৰ্থ গুৱাহাটী এৰিয়া ৰান হ'ব নিজৰ বাইক বা স্কুটি এখন হ'ব লাগিব কোৱালিফিকেশন 8 পাস বা 10 পাস হলে হ'ব সো তলত ফোন নম্বৰটো দিয়া আছে যোগাযোগ কৰক 13 ডিসেম্বৰৰ ভিতৰত নে ভেকেন্সি আপোনালোকৰ আহিছে EREC ইণ্ডিয়া ৰিচাৰ্চ ল্যাবৰেটৰী NABL এগ্ৰিগেটেড গুৱাহাটী এইটো কাৰণে গ্ৰেজুৱেট ইঞ্জিনিয়াৰ যেনেকুৱা BA MI BTech কৰা কেণ্ডিডেট বিচৰা হৈছে সিভিলত লগতে কেমিক্যাল এনালাইসিছৰ ভেকেন্সি এইটো কাৰণে সায়েন্স কৰা হ'ব লাগিব ব্যাকগ্ৰাউণ্ড সায়েন্স হ'ব লাগিব একাউন্টেন্টৰ কাৰণে বিকম পাস হেভিং গুড কম্পিউটাৰ নলেজ সো ল্যাবৰেটৰী এক্সপিৰিয়েন্স will be preference সো ফোন নম্বৰ তলত দি আছে মেইল আইডি দি আছে 15 ডিসেম্বৰৰ ভিতৰত এপ্লাই কৰি দিব পাৰে তাৰ পিছত যদি ইন্টাৰভিউ কাৰণে মাতা হয় আপোনালোক ফোন যোগে বা ইমেইলৰ থ্ৰু ইন্টাৰভিউটো এটেন্ড কৰিব লাগিব নে ভেকেন্সি বন্ধন বেংকৰ যোনটো আপোনালোক ভেকেন্সি ৰখি আছিল এইটোৱে ভেকেন্সি হয় কালেকশন অফিচাৰ বন্ধন বেংকৰ ভেকেন্সি ফ্ৰেছাৰ্ছক এক্সপিৰিয়েন্সক সবে পাৰিব ভালেকেটা ভেকেন্সি 13টা ভেকেন্সি মুকলি কৰা হৈছে বন্ধন বেংকৰ ভেকেন্সি ধেমাজি লখিমপুৰ আৰু ডিব্ৰুগড়ৰ ভেকেন্সি সো যোনজনে বন্ধন বেংকত চাকৰি কৰিবলৈ খুজি আছে ফ্ৰেছাৰ্ছ হৈ আছে এপ্লাই কৰক এটো বন্ধন বেংকৰ ভেকেন্সি কোৱালিফিকেশন গ্ৰেজুৱেচন বা 12 পাস হলে হৈ যাব লাগে সো তলত মেইল আইডি দি আছে 12 ডিসেম্বৰৰ ভিতৰত এপ্লাই কৰক তাৰপিছত যদি ইন্টাৰভিউ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব খালি এপ্লাই কৰাতে এটা কথা মনত ৰাখিব কোনটো পোষ্টৰ কাৰণে এপ্লাই কৰিছে আৰু এইকেটা লোকেশন তিনটা লোকেশনত কোনটো লোকেশনত চাকৰিটো কৰিব খুজিছে এটা মেনশন কৰি দিব একদমে নাপাহৰিব হেইমতে ইন্টাৰভিউ কাৰণে মাতা হ'ব নে ভেকেন্সি গুৱাহাটী মেট্ৰ হস্পিটেলৰ ভেকেন্সি ডিজিটেল মাৰ্কেটিং এক্সিকিউটিভ এটা কাৰণে গ্ৰেজুৱেচন কৰা হ'ব লাগিব মাৰ্কেটিং কমিউনিকেশন আৰু ডিজিটেল মাৰ্কেটিংৰ ওপৰত 1 to 3 আছে এটা ডিজিটেল মাৰ্কেটিং হেল্থ কেয়াৰ হলে প্ৰেফাৰেন্সটো দিয়া হ'ব এক্সপিৰিয়েন্স লাগিব নলেজ হ'ব লাগিব SEO SEM গুগল এডছ আৰু এনালাইসিস আৰু স্কিল হ'ব লাগিব সোশ্যাল মিডিয়া মেনেজমেন্ট যেনেকুৱা FB ইনষ্টা লিংকডইন ইউটিউব সো হ্যান্ডস অন উইথ কেনভা ফটোশপ বেসিক ভিডিও এডিটিং স্ট্ৰং কমিউনিকেশন আৰু ক্ৰিয়েটিভিটি হ'ব লাগিব সো তলত মেইল আইডি দি আছে 13 ডিসেম্বৰৰ ভিতৰত এপ্লাই কৰক তাৰপিছত যদি ইন্টাৰভিউ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব সো আজিলৈ মানে আশা কৰি ভিডিওটো চাই যদি ভাল লাগিলে এটা লাইক কৰি দিব নাপাহৰিব আগলৈ কি ভেকেন্সি বিচাৰিছে কোনটো লোকেশনৰ ভেকেন্সি বিচাৰিছে কমেন্ট কৰিবলৈ নাপাহৰিব আৰু আমাৰ WhatsApp গ্ৰুপ আছে টেলিগ্ৰাম গ্ৰুপ আছে জয়েন কৰিবলৈ নাপাহৰিব তাতে ভাল আপডেটবোৰ আৰু অৰিজিনাল কপিবোৰ দি থকা হয় যদি জয়েন কৰা নাই তো জয়েন কৰি ল'ব ডেসক্ৰিপচনত লিংকটো আছে আজিলৈ মানে কাইলৈ লগ পাম একে টাইমত একে চেনেলত